ৰাজ্যত ব্যাপক হাৰত বন ধ্বংস চলি থকাৰ সময়তে ধেমাজিৰ জিয়াধলৰ পাৰত গঢ় লৈ উঠিছে নতুন অৰণ্যৰ প্ৰায় 200 হেক্টৰ ভূমিৰ বালি চাপৰিত কেইবাখনো গাঁৱৰ ৰাইজৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠিছে অৰণ্যখনে পানবাৰী হন্তপুৰ বাৰঘৰীয়াকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে মৰুময় হৈ থকা অঞ্চলটো পৰিণত কৰিছে সেউজ বনাঞ্চললৈ নতুনকৈ সৃষ্টি হোৱা অৰণ্যখন এতিয়া পৰিণত হৈছে বন্যজীৱ সৰীসৃপ তথা পৰিভ্ৰমী পক্ষীৰ আৱাসস্থলীলৈ আৰু এই সন্দৰ্ভত সেই স্থানৰ পৰা আমাক সবিশেষ জনাব সঞ্জীৱ কোঁৱৰে যি সময়ত সমগ্ৰ বিশ্বত উষ্ণতা বৃদ্ধিয়ে জনজীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে মানুহৰ জীৱন ধাৰণৰ প্ৰতি যথেষ্ট ভাবুকি সৃষ্টি কৰিছে সেই সময়তে ধেমাজিৰ জিয়াধলৰ পাৰত প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰিব পৰাকৈ প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিব পৰাকৈ এক অৰণ্য নীৰৱে গঢ় লৈ উঠিছে মই বৰ্তমান উপস্থিত আছো ধেমাজি জিয়াধল নদীৰ পাৰত আৰু এই অঞ্চলত স্থানীয় ৰাইজৰ সহযোগত বন বিভাগে প্ৰায় 200 হেক্টৰ বন অঞ্চল যি অঞ্চল পূৰ্বতে বালিময় আছিল এই অঞ্চলটো এতিয়া বৰ্তমান গছ লগাই সেউজীয়া অৰণ্যলৈ পৰিৱৰ্তিত কৰা দেখা গৈছে ইয়াত দেখা গৈছে স্থানীয় লোকসকলে বনকৰ্মীসকলৰ সমান্তৰালভাৱে তেওঁলোকে এই গোটেই বনানীখন তেওঁলোকে সংৰক্ষণ কৰাত যথেষ্ট ভূমিকা লৈছে আৰু তেওঁলোকে ইয়াতে বনাঞ্চলত কাম কৰি আছে মই তেওঁলোকৰ এজনৰ পৰা জানিবলৈ চেষ্টা কৰিম এই অঞ্চলটো পূৰ্বতে আগতে কেনেকুৱা আছিল কিমান দিনৰ পৰা কাম কৰি আছে আপুনি মইতো ছাৰ ক'ব গ'লে বহুত দিনৰ পৰা এইটো কাম কৰি আছোঁ ইয়াত ফাৰ্ষ্ট এইটো বাগান সৃষ্টি হোৱাৰ পৰাই কৰি আছোঁ আৰু আগতে কেনেকুৱা আছিলে এই অঞ্চলটো আগতে এতিয়া মৰুভূমি হৈ আছিলে আগতে ছাৰ আগতে 83 চনত যিটো গছ ৰুইছিলে সেইটো মৰি গ'ল এনেকুৱা তাৰপিছতো মৰুভূমি হৈ পেলাই আকৌ নতুনকৈ যেতিয়া বনাই পিছত এতিয়াতো আৰু আমি কি এতিয়া ভগৱান দিলে মানুহ ওখ হৈ গৈছে গছ এতিয়া আপোনালোকে ইয়াত কেনেধৰণৰ ক'ৰ মানুহে কিমানজনে কাম কৰি আছে আপোনালোকে কাম কৰাটো আমাৰ ক'ব গ'লে একদম কাঞ্চনকোনা বাৰঘৰীয়া পানবাৰী হন্তপুৰ চব কৰি আছোঁ ইয়াত এই অঞ্চলটোত এতিয়া আপোনালোকে য'ত আছে ইয়াত কিমান বছৰৰ পৰা এনেধৰণে সেউজীয়া মানে আগতেতো জংঘল আছিল বালি হৈ আছিল কিমান বছৰৰ পৰা এনেকুৱা হৈছে এতিয়াতো ভগৱান দেখা পতা আজি 2 বছৰ 2.5 বছৰ মানহে হ'ল এনেকুৱা হোৱাটো আৰু জংঘলটো হয় এনেদৰে এই স্থানীয় লোকসকলৰ সহযোগত বন বিভাগে ইয়াত যিখন অৰণ্য গঢ় লৈ দিছে এই অঞ্চলত ইতিমধ্যে লাহে লাহে বিভিন্ন সৰীসৃপ বা বিভিন্ন প্ৰজাতিৰ চৰাই বা জীৱ জন্তু আহি লাহেকৈ ইয়াত বসবাস কৰিবলৈ লৈছে মই বন বিভাগৰ এজন লোকৰ পৰা জানিব চেষ্টা কৰিম ইয়াত আপোনালোকে কি গছ ৰুইছে আৰু কিমান কি আছে নিশ্চয় ইয়াতে আমি গমাৰি ৰুইছোঁ আমাৰ বিশেষকৈ ইয়াত খোৱেৰটো ভাল হয় খোৱেৰ ৰোৱা হৈছে চিচু আছে শিলিখা শলখ এনেকৈ আমি গোটেইখিনি প্ৰায়খিনি যিখিনি ইয়াত ছাৰ্ভাইভ কৰিব পাৰে একচুৱেলি তাৰমানে বালি জেগাত সাধাৰণতে আমাৰ চব গছ নহয় সেইকাৰণে আমি বিশেষকৈ আমি ইয়াত গুৰুত্ব দিছোঁ আমাৰ খোৱেৰ চিচু এনেকুৱাবিলাকত আমি বেছি গুৰুত্ব দিছোঁ আৰু গমাৰি এই অঞ্চলটোত আপোনালোকে প্লেণ্টেশ্যন আৰম্ভ কৰাৰ আগতে কেনেধৰণৰ ৰূপ আছিলে নিশ্চয় ইয়াতে মই যেতিয়া এই অঞ্চললৈ আহিছিলোঁ এজন বন বিষয়া হিচাপে যেতিয়া এই অঞ্চলত প্ৰায় 2022 চনৰ কথা এইটো তেতিয়া ইয়াত গোটেইখন প্ৰায় শুকান আছিল আৰু তাত ইয়াত চাইছিলোঁ আমি গোটেই মাটিটো মাটি নহয় বালি আৰু বালিৰ যিবিলাক ঘাঁহ গজিছে ঘাঁহবিলাকো খৰালি সময়ত শুকাই এনেকুৱা হেৰি হয় মানে তাক অকণমানতে সি জ্বলি যাব এনেকুৱা ধৰণৰ হৈ থাকে গতিকে এনেকুৱা এটা হেৰিৰ পৰা আমাৰ আজি এই 22 চনৰ পৰা আমি লাগি এইখিনি আমি কৰিবলৈ সক্ষম